মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইতিমধ্যে তোমালোকৰ মানসিক দক্ষতা 2024 চনৰ কোৱেশ্চন পেপাৰৰ পৰা 24 নম্বৰ কোৱেশ্চন লৈকে তোমালোকক মই কৰি দিছো। আজি তোমালোকক কৰি দিবলৈ লৈছো 25 নম্বৰ। আচ্ছা, 25 নম্বৰৰ পৰা মই আৰম্ভ কৰিছো। তোমালোকে চাবা। আচ্ছা, ফাৰ্ষ্ট হল কি তোমালোকৰ 25 নম্বৰ দিয়া আছে তোমালোকৰ দাপোনৰ প্ৰতিফলন হোৱাৰ পিছত ছবি এটা কেনেকা হ'ব। ইয়াৰ প্ৰতিছবিটো কেনেকা হ'ব তাকে। ফাৰ্ষ্ট এইটো তোমালোকৰ ছবি দিয়া আছে। এইটো তোমালোকৰ চাইছে নহয়, বাহিৰ ফালে আছে, বাহিৰ ফালে। গতিকে বাহিৰ ফালে থকা যিটো আমাৰ ছবি প্ৰতিছবি হ'ব সেইটোৱে ৰাইট অপচন। তাৰ মানে তোমালোকৰ এইটো চি। চাইছে তোমালোকৰ ইয়াতো বাহিৰ ফালে আছে। ফাইন। আৰু বাকি ইয়াত একো টেকনিক্যাল কথা নাই। তাৰপিছত ইয়াত ৰাম কথাটো আছে নহয়। ৰামক যেতিয়া তোমালোকে ল'বা, ফাৰ্ষ্ট আমাৰ এইবাৰ কি হ'ব, প্ৰতিফলন হোৱাৰ পিছত এমটো আহিব। বুজ ডেট? ফাৰ্ষ্ট আহিব আমাৰ এম। এম আহিল, এটো চেমে থাকিব আৰু আৰটো তোমালোকৰ উল্টা ফালে হ'ব। তাৰ মানে তোমালোকৰ অপচন এইটোৱে ৰাইট অপচন। নেক্সট তোমালোকৰ 27ত কি ন আছে? 27ত আছে তোমালোকৰ ইফালে চাইছে নহয়, এই এৰ' মাৰ্কটো ইফালে আছে। তাৰমানে আমাৰ প্ৰতিছবিত এৰ' মাৰ্ক উল্টা ফালে হ'ব লাগিব, এই যে উল্টা ফালে। আৰু বাকি এইটোৰ কোনো চেঞ্জ নাই, এইটোৰ কোনো চেঞ্জ নাই। আৰু এইটো তোমালোকৰ ইফালে আছে নহয়, এইটো তোমালোকৰ ইফালে আছে। তাৰমানে এইটোৱে তোমালোকৰ ৰাইট অপচন। নেক্সট এইটো তোমালোকৰ কি আছিলে? এই যে কলা দাগখিনি আছে তোমালোকৰ বাওঁফালে, আৰু আমাৰ ছবিৰ সোঁফালে হ'ব লাগিব, তাৰমানে এইটো সোঁফালে। আৰু ইয়াত এটা দাগ আছে বাওঁফালে, গতিকে ইয়াত সোঁফালে হ'ব, তাৰমানে অপচন তোমালোকৰ এইটো ৰাইট অপচন। ক্লিয়াৰ? গতিকে ইয়াৰ পিছত আছে আহা তোমালোকে পেপাৰ ফল্ডিং। পেপাৰ ফল্ডিঙত কি আছিলে তোমালোকৰ? এই যে পেপাৰ ফল্ডিং কৰিলে নহয়, কৰাৰ পিছত ইয়াত 3টা দাগ দিলে, দুটা ফুটা দিলে। এই ফুটা দুটা যেতিয়া তোমালোকে খুলিবা, খোলাৰ পিছত এই যেনেকা হ'ব, ডায়গনিত যাব। তাৰমানে ফুটাবিলাক এনেকা হ'ব, এনেকা। গতিকে এনেকুৱা চানেকি কোনটো হয়? এইটো এনেকা চানেকি নিশ্চয় তোমালোকৰ চি হয়। গতিকে চি তোমালোকৰ ৰাইট অপচন। তাৰপিছত আহিল তোমালোকৰ 30 নাম্বাৰটো। 30 নাম্বাৰটো তোমালোকে লক্ষ্য কৰিব পাৰিছা, ইয়াত ফাৰ্ষ্ট যেতিয়া তোমালোকে খুলিবা, খোলাৰ পাছত ইয়াতো এনেকা দাগ হ'ব। নেক্সটত যেতিয়া আকৌ খুলিবা, ইয়াৰ মাথাত এনেকা দাগ হ'ব নাই। নেক্সটত যেতিয়া আকৌ খুলিবা, এইটো ইফালে কি হ'ব তোমাৰ লক্ষ্য কৰিছা, ইফালে গৈ এনেকা হ'ব, এনেকা। তাৰ মানে তোমালোকৰ ইয়াতো এটা গেপ থাকিব, ইয়াতো এটা তোমালোকৰ গেপ থাকিব। ৰ'বা মই তোমালোকক বুজাই দিছোঁ। এইটো হ'ব তোমালোকৰ জাষ্ট অপচন এ। অপচন এটো তোমালোকৰ ৰাইট হ'ব। নেক্সট তোমালোকৰ আছিলে কি এইটো চাইছা তোমালোকৰ চেণ্টাৰ ফালে তোমালোকৰ কি আছে, মানে ভিতৰ ফালে তোমালোকৰ এই ত্ৰিভুজটো আছে। গতিকে ভিতৰ ফালে ত্ৰিভুজ থকা যিটো ফিগাৰ আছে সেইটোৱে হ'ব আপোনালোকৰ মেইন ছবি। এই যে চাইছা তোমালোকৰ ইয়াত এইটো কিন্তু ভিতৰ ফালে আছে, গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপচন। এইবাৰ হ'ল কি তোমালোকৰ ডায়াগনেল তোমালোকৰ কাটাৰ পিছত এই যে এইটো লক্ষ্য কৰিছা, এইটো তাৰমানে তোমালোকৰ মাজত হ'ব তোমালোকৰ কামটো। এই মাজত যিটো তোমালোকৰ খাজ কাটা থাকিব, এইটোৱে হ'ব তোমালোকৰ ৰাইট অপচন। আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা মই যিখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। কিন্তু এইখিনিতে তোমালোকক মই এডভাইচ দিব বিচাৰিছোঁ যে তোমালোকে হাতে কামে পেপাৰ লৈ তাৰপিছতহে তোমালোকে কাটিং কৰিবা। কাটিং কৰিলে তোমালোকৰ এই পেপাৰটোত মানে এনেকুৱা কুৱেশ্যনবিলাকৰ ক্ষেত্ৰত পূৰা স্মাৰ্ট হ'বা। তাৰে মই এটা তোমালোকক আনফল্ডিং কৰি দেখাই দিছোঁ। আচলতে ইয়াত মানে খুব টানেই হয়, তথাপি মই চেষ্টা কৰিছোঁ। তোমালোকৰ এনেকা এটা তোমালোকক স্কুৱেৰ পেপাৰ দিয়া হৈছে। স্কুৱেৰ পেপাৰ দিয়াৰ পিছত মানে লাষ্ট নাম্বাৰটোৰ কথা কৈছোঁ। ওপৰ ফালে তোমালোকক ফল্ডিং কৰি দিছে, এনেকা ওপৰ ফালে ফল্ডিং কৰি দিছে। তাৰমানে মই এইটো মচি দিছোঁ। ৰ'বা, ওপৰ ফালে ফল্ডিং কৰাৰ পিছত তাৰপিছত কি কৰিলে তোমালোকৰ সোঁফালে ফল্ডিং কৰিলে, মানে এনেকা সোঁফালে তোমালোকৰ ফল্ডিং কৰিলে। এইবাৰ সোঁফালে ফল্ডিং কৰাৰ পিছত ডায়েগনেলি আকৌ ফল্ডিং কৰা হৈছে, মানে এনেকুৱা ফল্ডিং। এইবাৰ এনেকুৱা ফল্ডিং কৰাৰ পিছত কি কৰিছে বাৰু, কৰিছে মাথাটো কাটি দিছে।
মাথাটো তোমালোকৰ এনেকৈ কাটি দিছে দিছে নহয় এইবাৰ যেতিয়া আমি ফাৰ্ষ্টতে খুলিম তেতিয়া মাথাটো এনেকৈ কাটা হ'ল এইটো এনেকুৱা হ'ল নহয় আৰু কোনো কাহিনী নাই ইয়াত তাৰপিছত নেক্সট যেতিয়া খুলিবা তোমালোকে এইটো আহিল মানে ইয়াতো তোমালোকৰ এনেকুৱা কাটা থাকিল মানে এইটো তোমালোকৰ এনেকৈ কাটি গ'ল ফাইন এতিয়া ফাইনেলি যেতিয়া খুলিবা তোমালোকে ফাইনেল ফলটো তেতিয়া এনেকুৱা আহিব আহাৰ পিছত ইজি আধা আছে সম্পূৰ্ণ হ'ব এই জায়গাটো যে আছে তোমালোকৰ ইয়াত গঠিত হ'ব তাৰ মানে তোমালোকৰ আলটিমেটলি তোমালোকে লক্ষ্য কৰিব পাৰিছা যে আমাৰ অপচন যে মই তোমালোকক এ বুলি কৈছো এইটো ৰাইট অপচন আশা কৰিছো তোমালোকে ভিডিঅ'টো বুজিবলৈ চেষ্টা কৰিছা বা বুজি পাইছা লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ